মাত্ৰ ৩০ টকাৰ খানাৰে ২০২৫ বৰ্ষক বিদায় দিবৰ কাৰণে এটা ধুনীয়া ঠাইত খানা খাবলৈ আহিছোঁ। তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এনেকৈ চাওঁতে ২০২৫ বৰ্ষটো যাবৰে হ'ল আৰু এতিয়া ২০২৬ বৰ্ষ আহি আছে। কিন্তু ২০২৬ বৰ্ষ অহাৰ আগতে ২০২৫ বৰ্ষক বিদায় দিবৰ কাৰণে আজি এটা খানা খাম বুলি ভাবিছোঁ। আৰু এইফালে মোৰ লগত আছে কমল ভাই। আজিৰ খানাটো হ'ব মাত্ৰ ৩০ টকাৰ। আমি ৫জন আছোঁ, 5জনৰ ৩০ টকাকৈ ১৫০ টকা উঠাই লৈছোঁ। আৰু এতিয়া মানে আমি যিহেতু মানে পইচাটো কমকৈ তুলিছোঁ, তাৰ কাৰণে এইফালে আলু পিঁয়াজ জলকীয়া যিমানখিনি লাগে চবখিনি ঘৰৰ পৰা তোলা হৈছে। মাংস বা মিঠাতেল আৰু মছলাখিনি কিনা হৈছে। তো এতিয়া এনেকৈ গৈ আছোঁ। এইফালে মানে যাম মেঘালয় বৰ্ডাৰৰ ওচৰত। আৰু এনেকৈ পৰিৱেশটো চাওক। এতিয়া আমি গৈ আছোঁ, আমি এইফালে ৩জন আছোঁ আৰু 2জন আহি আছে। তো এতিয়া বলক গৈ থাকোঁ। এইফালে এতিয়া চাব পাৰে কিমান বেছি ধুনীয়া এটা পৰিৱেশৰ মাজেৰে গৈ আছোঁ। মানে অকণমান আগতে খানাটো খোৱা হ'ব আমাৰ। আৰু ইয়াতে মানে খানা খোৱাৰ জাগাৰ অভাৱ নাই। এইফালে য'তে পাই ত'তে আপোনালোকে খানা খাব পাৰে। এইফালে মানে আপোনালোকে য'ত বহে তাতে আপোনালোকে পুৰা খানা খাব পাৰে এনেকৈ। তো এতিয়া এনেকৈ গৈ আছোঁ আৰু এনেকৈ আহি পাই গ'লোঁ শুকুৰবিৰিয়া। আৰু এইফালেৰে এতিয়া সোমাই যাব লাগিব। আৰু এইফালে আছে লকেন্দ্ৰা ফাৰ্ম হাউচ এণ্ড পিকনিক স্পট। মানে এনেকৈ গ'লে মানে পিকনিক স্পটো এটা পায় আৰু ফাৰ্ম হাউচো এটা পায়। তো এনেকৈ যাব লাগিব এতিয়া। মেঘালয় বৰ্ডাৰৰ ওচৰতে আছে শুকুৰবিৰিয়া পিকনিক স্পট। আৰু এনেকৈ সোমাই আহিলোঁ মানে সেই ৰাস্তাটোৰে পিকনিক স্পটৰ। আৰু এনেকৈ গৈ আছোঁ পাহাৰৰ ওচৰে ঘূৰাই এনেকৈ অকণমান আগতে আছে পিকনিক স্পট। আৰু এইটোৱে আছিল পিকনিক স্পটটো। কিন্তু আমি পিকনিক স্পটত নাখাওঁ, অকণমান আগত গৈ পেলাই ধুনীয়াকৈ খানাটো খাম। মানে ইয়াতে বহুত বেছি মানুহ আছে, তাৰ কাৰণে আমি অকণমান আগত গৈ পেলাই ধুনীয়াকৈ খানাটো খাম। আৰু ইমানে ফটো মাৰিব গৈছিলে এইফালে পিকনিক স্পট। আৰু আমি য'ত খানাটো খাম একদম তালৈ গাড়ী যাব। আৰু এনেকৈ ধুনীয়াকৈ গৈ আছোঁ। একদম চাওক কেনেকুৱা এটা ফিল পাইছোঁ, মানে একদম জংঘলৰ মাজে মাজে বাইক চলাই। এইফালে এনেকৈ আহি এনেকুৱা এটা ঠাই পালোঁ চাব পাৰে পুৰা একদম। আৰু ইয়াতে মানে খানাটো খোৱা হ'ব। আৰু পুৰা এইখিনিতে অকণমান ফাইনেলি এতিয়া আহি পালোঁ মেইন পিকনিক খোৱা ঠাইখিনি, আমি য'ত মানে আজি খানাটো খাম। আৰু এইফালে যাব কিমান বেছি ধুনীয়া পৰিৱেশটো। আৰু ইয়াতে হ'ব খানাটো খোৱা। আৰু এইফালে ধুনীয়াকৈ খৰি বাচন বৰ্তন গোটেইখিনি আছে। আৰু সেইখিনি মানে ঘৰ যে আছে তাতে খাওঁ আমাৰ খানাটো, তাত বনাম। আমি ভাবিছিলোঁ খানাটো এইখিনিত খাম, কিন্তু এইখিনিত নাখাওঁ। এতিয়া মানে এই ইয়াতে খাম। নদীটোৰ পাৰত এনেকৈ এটা নদী আছে, নদীটোৰ ওচৰতে মানে চৌকা টৌকা বনাই থোৱা আছে। মানে কোনোবাই খানা খাইছিল থাকে তাতে খাম। তো এতিয়া এনেকৈ গৈ আছোঁ, বস্তুবোৰ মানে তাতে নি আছোঁ এতিয়া। এই হ'ল টিকুট মিনিকৈ এটা নদী। আৰু আমাৰ খানা খোৱা হ'ব সেইখিনি ঠাইখিনিত। সিহঁতে মানে বস্তুবোৰ নিচে তাত। তো এতিয়া তালৈ যাওঁ আৰু আপোনালোক ধুনীয়াকৈ দেখাম। আৰু চবৰে কিমান বেছি ধুনীয়া। ইয়াতে নদীৰ পানীতে আপোনালোকে বাচন চাচন ধুব পাৰিব বা আঞ্জা চলি গোটেইখিনি ধুব পাৰিব, একদম চাফা পানীখিনি। তো এতিয়া সেনেকৈ পাৰ হওঁ নদীটো, সেনেকৈ চাব লাগিব। পুৰা একদম মজা। আৰু আমাৰ ইয়াতে পিকনিক খোৱাৰ জাগাৰ অভাৱ নাই, য'তে পাই তাতে খাব পাৰে আপোনালোকে। এইফালে কিমান বেছি জাগা চাব পাৰে। এতিয়া আমি আহিছোঁ 2টা বজাত, মানে 2টাই বাজিব আৰু ইয়াতে মানে খানাটো বনোৱা হ'ব আমাৰ। আৰু এইফালে এতিয়া আহিয়ে মই প্ৰথম কাৰ্যসূচীটো জুই ধৰা আৰম্ভ কৰি দিলোঁ। সেইফালে ধুনীয়াকৈ পুৰা জুইটো জ্বলাই দিলোঁ। পুৰা এডাল খাতিৰে জ্বলাইছোঁ। আপোনালোকে পাৰে না কমেণ্ট কৰি জনাবচোন। এই এডাল খাতিৰে পুৰা জুই জ্বলাই দিছোঁ। কিমান ধুনীয়া হৈ জ্বলি গ'ল। আৰু এইফালে আমাৰ গোটেইখিনি বস্তুখিনি আছে। এইফালে চাউল আছে, ৰংগুৰা, আলু পিঁয়াজ গোটেইখিনি আছে। আৰু এইফালে 2জন, এইফালে আছে কংকন ভাই আৰু সেইফালে আছে চম্পক ভাই। 2জনে এইফালে পুৰা কেনে একদম পৰীক্ষা দি পেলাই আহিলে। ইহঁতৰ কাৰণে মানে অকণমান দেৰি হ'ল আমাৰ, ইহঁতে পৰীক্ষা দিব গৈছিল। তো এতিয়া আমি 5টা হৈ ল'লোঁ। আৰু ইয়াতে ধুনীয়াকৈ খানাটো খোৱা হ'ব। তো এতিয়া বনাওঁ আৰু গোটেইখিনি। এইফালে এতিয়া আমাৰ ভাতটো বহাই দিয়া হৈ গ'ল ইয়াতে ধুনীয়াকৈ। আৰু এইফালে জুই চুই জ্বলি আছে। আৰু আজিৰ আইটেমত থাকিব আমাৰ অকল ভাত আৰু মাংস। আৰু এইফালে মাংস অনা হৈছে 100 টকাৰ। এইফালে পুৰা এইফালে 100 টকাৰ মাংস। আৰু সেইফালে পুৰা আলু চালু চেলাই আছে, যিহেতু মাংস আলু দিব লাগিব। এইফালে আমাৰ খানাৰ এটা বক্স অনা হৈছে, এইটো হৈছে মিনি বক্স। আৰু ইয়াতে পুৰা গান চান লগাই পেলাই আমি খানাটো খাই থাকিম ধুনীয়াকৈ। এইফালে পুৰা জুবিনদাৰ গান লগাই থৈ দিছোঁ। আৰু এইফালে আমাৰ খানা হৈ আছে পুৰা। আমি খানাত যিখিনি পানী মানে খাম বা বনাম ভাত আঞ্জা, সেইখিনি মানে পানীখিনি লৈ আহিছোঁ। কিন্তু মানে ধোৱা পখালা পানীটো ইয়াৰ পৰাই কৰিম। এইফালে মানে এটা নিজৰ আছে, এই ইয়াতে মানে ধুব গৈছে চাব আপোনালোকে। এইফালে পাইপ লগোৱা আছে পুৰা, ইয়াৰ পৰা মানে পুৰা এনেকৈ ধুব পাৰিব একদম পুৰা নিজৰা পানী পাইপেৰে এনেকৈ আহি আছে। আৰু ইয়াতে ধুই আছে। আৰু এইফালে ধুনীয়াকৈ গোটেইকেইটা আছোঁ। এইফালে আমাৰ খানা হৈ আছে আৰু গোটেইবোৰে কামত লাগি আছে। মই অকণমান মানে আগৰ ফালে যাই পেলাই আপোনালোক ইয়াৰে মানে আমি য'ত খানা খাব আহিছোঁ ইয়াৰ পৰিৱেশটো দেখাই আছোঁ। আগৰ ফালে অকণমান যাওঁ বনি আছে এইখিনিত মানে গছডালৰ তলতে। আৰু এনেকৈ মই গৈ আছোঁ। এইটো হৈছে এটা ৰাস্তা, এইফালে গাড়ীও যায়, ক'ত যায় নাজানো বাৰু, এনেকৈ গাড়ীও যায়। তো এনেকৈ গৈ আছোঁ অকণমান। তো বলকচোন অকণমান আগৰ পৰা চাই আহোঁ। আৰু এইফালে যিমান বেছি জংঘল, হাতী নাহিলে হ'ল গাইছ। আমাৰ ইয়াতেতো এনেও হাতীৰ বাবে বিখ্যাতে আমাৰ এই ঠাইখিনি, তথাপিও মানে আজি যাতে হাতী নাহে। আৰু এতিয়া এনেকৈ এটা বস্তু চাওকচোন আপোনালোকে, চাৰিওফালে পাহাৰ পাহাৰ পাহাৰ। আৰু পাহাৰৰ মাজতে এটা পুখুৰী, এইটো হৈছে পুখুৰী। ইয়াতে পুখুৰীটো মানুহে খুন্দিছে না নিজে হৈছে গম নাপাব বাৰু, কিন্তু এইটো এটা পুখুৰী। ইয়াতে মাছো থাকিব পাৰে। সেইফালে সৰু সৰু মাছ দেখি আছোঁ, সৰু সৰু মাছ আছে এইটো পুখুৰীত। আৰু এইফালে চাৰিওফালে পাহাৰ চাওক, একদম কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া গা চা ধুব পাৰে চাগে, মানে গৰমৰ দিন হ'লে গা চা ধুব পাৰিলোঁ। আৰু এনেকৈ কি ধুনীয়া লাগিছে পৰিৱেশটো চাওক। সেইফালে সূৰ্য আৰু এইফালে পুৰা একদম পাহাৰ 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 গোটেই পুৰা পাহাৰে। এই পুখুৰীটোৰ ওচৰতে আছে এই নদীটো, য'ত আমি মানে খানা খাই আছোঁ। এই নদীটোৰ পাৰতে সেইফালে মানে খানাটো খাইছোঁ। এই ঢৌ দেখিছে আপোনালোকে অলপ অলপ। তো এতিয়া যাওঁ আৰু সিহঁতে মানে কিমান কি কৰিলে আগত। তো এনেকৈ নদী যাওঁ এতিয়া, মানে সেনেকৈ ৰাস্তা দি আহিছিলোঁ। এতিয়া মানে এইফালে দি যাওঁ আৰু বকচোন, মানে এইফালে শিল আছে, এনেকৈ শিলত খোজ দি
গৈ আছোঁ এইফালে মানে ইহঁতে ভাতটো সহায় কৰিলে এইফালে পুৰা ভাত হৈ গ'ল এইফালে সিজি গ'ল ভাত আৰু এইফালে এতিয়া কেৰাহী বহাই দিয়া হৈছে ইয়াতে মানে মাংসটো বনাব যিহেতু আৰু এইফালে আলু পিঁয়াজ গোটেইখিনি কাটা হৈছে আৰু এইফালে মছলা ৰংগুৰা নিমখ গোটেইখিনি ইয়াতে পেকেটত বান্ধি অনা হৈছে যিহেতু মানে আমাৰ 30 টকাৰ পিকনিক এনেকৈ মানে ঘৰৰ পৰা সকলো বস্তুখিনি তুলিকে লৈ অহা হৈছে এই খানাটোৰ পৰা এটা কথাই বুজিলোঁ 150 টকা কিয় 100 টকাটো খানা হৈ যাব যদিহে মানুহৰ মাজত একতা থাকে কোনোবাই আলু দিলে কোনোবাই পিঁয়াজ দিলে এনেকৈ গোটেইখিনি তুলিকে একদম ধুনীয়াকৈ হৈ যাব এইফালে এতিয়া আমাৰ মাংস বহাই দিব ওলাইছোঁ আৰু এইফালে পুৰা তেল চেল দিয়া হৈ গৈছে পুৰা গৰম হৈ গৈছে এইফালে এতিয়া জলকীয়া পিঁয়াজখিনি দিব এইফালে জলকীয়া পিঁয়াজ দিলে পুৰা জুই উঠি গৈছে পুৰা কেৰাহীত আৰু এইফালে পুৰা মাংস এতিয়া ৰেডি হৈছে মাংস আলু গোটেইখিনি এতিয়া বহাই দিব এইফালে এতিয়া পিঁয়াজ ভাজি আছোঁ আৰু ইয়াতে এতিয়া মাংসখিনি দিয়া হ'ব এইফালে এতিয়া মাংস বহাই দিয়া হৈ গ'ল এতিয়া গোটেইকেইটাই পুৰা একদম কাম কৰি আছে লাৰি আছে আৰু এইফালে আছে কমল ভাই এইফালে আছে কংকন ভাই আৰু এইফালে আছে চম্পক ভাই আৰু এইফালে আছে এইফালে বনাই আছোঁ ৰ'বক মানে খাম কিয়ত মানে মেইন বস্তুটোকে আনিব পাৰিছোঁ খানা বোলা বস্তুটো যিমান যি জগৰ কৰিলেও মানে কিবা নহয় কিবা পাহৰি অহা যায় মানে আমি আজি পাহৰি আহিছোঁ ডিছ মানে যিখন ভাত খাবৰ কাৰণে ডিছ আনিব পাৰিছোঁ তো তাৰ কাৰণে গৈ আছোঁ কলপাত বিচাৰি যদি কলপাত পাওঁ মানে কলপাতত খাব লাগিব আৰু যদি কলপাত নাপাওঁ মানে চৰিয়ে তৰিয়ে খাব লাগিব আৰু এইফালে চাব এটা খুব ধুনীয়া এটা পুখুৰী মানে এনেকৈ আছে এইফালেও সেইফালে পাহাৰখন কিমান ধুনীয়া লাগিছে একদম খানাটো হৈছে মানে সেইফালে আৰু এইফালে মানে খানা চলি আছে এইফালে চাব পাৰে সিহঁতে মানে তাত খানা খাই আছে এতিয়া বাজি গ'ল 3:29 আৰু এতিয়াও আমাৰ মাংস হোৱাই নাই এইফালে বাৰু মাংস উতলি আছে এইফালে য'ত খানা খাইছোঁ সেই পৰিৱেশটো এবাৰ চাব পাৰে আপোনালোকে কিমান বেছি ধুনীয়া সেইফালে ওচৰতে পাহাৰখন আৰু এইফালে তো ঘৰ আৰু ইয়াতে আমাৰ খানাটো হৈ আছে আৰু এইফালে ছানছেট হ'ব আৰু যিহেতু মানে 3:30 বাজি গ'ল এইফালে পুৰা সূৰ্য অস্ত যাব আৰু ওচৰতে নদীখন বৈ গৈছে কিমান বেছি ধুনীয়া লাগিছে আৰু এতিয়া লাহে লাহে 4টা বাজিব আৰু এইফালে আমাৰ মাংস হ'ব হৈছে আমি গৈ আছিলোঁ কলপাত আনিব কিন্তু কলপাত নানাকে হৈ গ'ল আমি ডিছ লৈ ল'লোঁ মানে ইয়াতে ওচৰতে খানা খাইছিল মানে এটা টিম আহিছিল আৰু সিহঁতৰ পৰা পুৰা ডিছ খুজি লৈ আহিলোঁ 5খন আৰু এতিয়া হৈ গ'ল ডিছতে খাম এতিয়া খানা তো বলাম এতিয়া এনেকৈ গৈ আছোঁ মানে বেলেগৰ ডিছ খুজি খানা খোৱাৰ মজাই বেলেগ হ'ব একো নাই দিয়ক 30 টকাত খানা খালে এনেকুৱাই হ'ব আমাৰ এতিয়া গোটেইখিনি হৈ গ'ল মাংস ভাত গোটেইখিনি আৰু এতিয়া মানে এনেকৈ লৈ গৈ থকা হৈছে মানে এই ইয়াৰে ওপৰত ঘৰটোৰ ওচৰতে তাত খাম আৰু ফাইনেলি আমাৰ হৈ গ'ল এতিয়া খানাৰ গোটেইখিনি আৰু এতিয়া ধুনীয়াকৈ মানে আমাৰ ভাত সাজি আছে এইফালে চাব পাৰে পুৰা এইফালে ভাত আৰু এইফালে মাংস জল ৰখা হৈছে যিহেতু মানে আমাৰ দালি নাই এইফালে মাংস আৰু ভাত আৰু এইফালে এটা ধুনীয়া ছানছেট ভিউ খুব ধুনীয়াকৈ চাব পাৰে আপোনালোকে সেইফালে ছানছেট ভিউ কিমান বেছি ধুনীয়া আৰু এইফালে ইয়াত এতিয়া আমি খানাটো খাই লওঁ গোটেইকেইটাই বহি লৈছোঁ ভাত খাব আৰু এইফালে গোটেইকেইটাই খাই আছে কেনেকুৱা আছে খানা একদম মজা ন আৰু মই খোৱাই নাই এতিয়া ময়ো খাওঁ খাই লৈ পেলাই আপোনালোক ধুনীয়াকৈ কৈ আছোঁ ৰ'বক একদম মজা হৈছে কিন্তু অকণমান নিমখটো কম হৈছে এতিয়া নিমখটো লৈ লওঁ এতিয়া আমাৰ খোৱা লোৱা বাচন বৰ্তন ধোৱা গোটেইখিনি কাম হৈ গ'ল আৰু আমাৰ মানে অকণ খৰি ৰৈছিলে খৰিখিনি মানে এতিয়া ইয়াতে জ্বলাই দিয়া হৈছে আৰু গোটেইকেইটাই জুই পোৱাই আছোঁ যিহেতু মানে ৰাতি হ'ব আৰু পুৰা ঠাণ্ডা এটা ভাই আহি গৈছে তাৰ কাৰণে পুৰা গোটেইকেইটাই জুই পোৱাই আছোঁ আৰু এইফালে সূৰ্য অস্ত গ'ল আৰু আজিৰ ভিডিঅ'টো ইয়াতে যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰিব তো বাই বাই